ভজনে একনৈব নিষ্ঠা গুরু মূর্তি আজি কৰিলা প্ৰতিষ্ঠা গুৰু মূৰ্তি আজি কৰিলা প্ৰতিষ্ঠা মূৰ্তিৰ চৰণে গয়া মূৰ্তিৰ চৰণে গয়া অষ্টশিক্ষা লৈলা মূৰ্তিৰ চৰণে গয়া অষ্টশিক্ষা লৈলা হেন জানি নৰলোকে হেন জানি নৰলোকে আন কাম এৰি নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি হে হৰি নাৰায়ণ তোমার অনন্ত লীলা বুঝে কোন বুঝে গুরুদেব আজি এই নিশহীন হিস্যয় তোমার এই প্রতিমূর্তি সাজি ঢালি দিছো হৃদয়ের ভক্তির অঞ্জলি তোমার এই যুগল পদত আশীর্বাদ করিব মোক কৃতকার্য হওঁছেন অস্ত্র শিক্ষাত নতু কদাপি তো ঘুরে না যাও মাতৃ কাহত ओम गुरुदेवाय नमः ओम गुरुदेवाय नमः ओम गुरुदेवाय नमः हे गुरुदेव आशीर्वाद करक मुख এই হরি নিক্ষেপ কৰি লৰি থকা গছৰ পাত যেন স্থিৰ কৰিব পাৰো কি হসা হসাইছোন গছৰ পাতবোৰ হল স্থিৰ ধন্য ধন্য বই গুৰুদেৱ গুৰুদেৱ সাধনা সফল হল মোৰ কোদাই কোনা বড় ধ্যানত জন্ময় সেবে ঘাত হবশীত দিম তক পত্যুত্তরে জিয়াই কৰিছে সদবৰিখন মোৰাই হৰে অচিৰতেই তাক কৰিম বন্ধন গুৰুদেৱাই নমঃ
বন্ধনমুক্তও কৰিলা। ধন্য ধন্য হে তপস্বী, ধন্য তোমাৰ এই অদ্ভুত কৌশল। ভাই এইটো কাৰ মূৰ্তি? হেৰা ভাই ক্ষমিবা সৰ্বদূত মৰি তোমাৰ গৰ্ভৰে আহি মোৰ ধ্যানত জন্মাইছিল ব্যাঘাত, সেই হেতু কৰিছিলোঁ সৰ্বন্ধন। ভাই বুলি কিয় আমাক কৰা সম্বোধন? আমি হলো জন্মসূত্ৰে অতি নিৰ্ভীক নিহাত নন্দন, আৰু তুমি হলা মহান তপস্বী। নহয় মই তপস্বী, পিতৃ মোৰ হিৰণ্য ধনু, ময়ো নিশাতাৰয়। কি হিৰণ্যধনুৰ পুত্ৰ? তেন্তে তুমি একলব্য, আমাৰ বাল্য বন্ধু। আমি তোমাক এতিয়াহে চিনিব পাৰিম। ময়ো তোমালোকক এতিয়াহে চিনিব পাৰিছোঁ ভাইহঁত। এতিয়াও পূৰ্ণ হোৱা নাই মোৰ মনৰ কামনা। ভাইহঁত মাতৃক জনাবা মোৰ কুশল ঘটনা। সাধনাত সিদ্ধি হ'লৈ ঘূৰি যাম মই স্বগৃহলৈ। তেন্তে আমি এতিয়া যাওঁ একলব্য। ব'লা ভাইহঁত, মই তোমালোকক আগবঢ়াই দিওঁগৈ। ব'লা ব'লা।